এছাম পুলিচ ফিজিকেল প্লাছ ৰিটাৰ্ণ কাট অফ আমি অসমৰ দুখন জিলা উদাহৰণ হিচাপে লৈছোঁ। ইয়াত বাক্সা আমি উদাহৰণ হিচাপে লৈছোঁ। বাক্সাখন যিহেতু মেক্সিমাম ST কেণ্ডিডেট আছে, ইয়াত বাক্সাৰ আনৰিজাৰ্ভড ফিজিকেল কাট অফ গৈছিলে 33.72 আৰু ফিমেলৰ গৈছিলে 32। OBC গৈছিলে ঠিক তেনেকৈ, মেলৰ গৈছিলে 32 আৰু ফিমেলৰ গৈছিলে 29। ST প্লেনৰ গৈছিলে 33.68, যথেষ্ট হাই কাট অফ গৈছিলে, আৰু ফিমেলৰ গৈছিলে 32.06। ST হিলছৰ গৈছিলে 30 গৈছিলে, SC গৈছে 33.20 গৈছিলে, আৰু ফিমেলৰ গৈছিলে 26.74। এতিয়া তেওঁলোকে ৰিটাৰ্ণত কিমান নম্বৰ পালে তেওঁলোকৰ ভাইভাৰ কাৰণে নাম আহিব। আমি আপাৰ আছাম এখন ডিষ্ট্ৰিক্ট লৈছোঁ, লখিমপুৰ ডিষ্ট্ৰিক্ট। লখিমপুৰ ডিষ্ট্ৰিক্টত মেল কেণ্ডিডেটৰ কাট অফ গৈছে আনৰিজাৰ্ভত 33.51 গৈছিলে, ফিমেলৰ গৈছিলে 32.90। OBCৰ গৈছিলে ঠিক তেনেকৈ 33 গৈছে মেলৰ, ST প্লেনত গৈছিলে 33.72, যথেষ্ট কাট অফ গৈছিলে ST প্লেনত, আৰু SCত গৈছিলে 32.96, প্ৰায় 33 কাট অফ গৈছিলে SCৰ ক্ষেত্ৰতো। এতিয়া হ'ল মেক্সিমাম ডিষ্ট্ৰিক্টত ফিজিকেল মাৰ্কছ এভব গৈছে। মেক্সিমাম ডিষ্ট্ৰিক্টৰ ফিজিকেল কাট অফ গৈছিলে 31, 32, 33 বা তাতোকৈ অধিক গৈছিলে। এতিয়া তেওঁলোকৰ ৰিটাৰ্ণত কিমান মাৰ্কছ তেওঁলোকে পাব লাগিব বা পালে তেওঁলোকৰ ভাইভাৰ কাৰণে নাম আহিব। এতিয়া তেওঁলোকৰ যিহেতু এনচাৰ কে দিলে, ৰিটাৰ্ণৰ যিহেতু এনচাৰ কে দিলে, এনচাৰ কে চোৱাৰ পিছত তেওঁলোকে যদি 25, 26, 27, 28, 30, 31, 32 এনেকুৱা ধৰণৰ যদি মাৰ্কছ পাইছে বা 25ৰ ওপৰত যদি মাৰ্কছ পাইছে, তেতিয়াহ'লে তেওঁলোকে এইবাৰ ভাইভাৰ কাৰণে তেওঁলোকৰ নাম আহিব। যিহেতু পোষ্টবিলাক ভাগ হৈ থাকে, ঠিক তেনেকৈ আৰু মাৰ্কছ যদি তেওঁলোকৰ পোষ্ট হিচাপে যদি মাৰ্কছটো কম পাইছে, তেতিয়াহ'লে তেওঁলোকৰ কাট অফ কমিব। যদি পোষ্ট কম মাৰ্কছ বেছি পাইছে, 30 এভব পাইছে বা 35 এনেকুৱা পাইছে, তেতিয়াহ'লে কাট অফটো হাই যোৱাৰ চান্স থাকে। হাই যাব আৰু ল' যাবৰ মূল কাৰণটো হ'ল কেণ্ডিডেটৰ ওপৰত নিৰ্ভৰ কৰিব। কেণ্ডিডেটে যদি মাৰ্কছটো বেছি পাইছে, তেতিয়াহ'লে কাট অফ হাই যাব। যদি কেণ্ডিডেটে ৰিটাৰ্ণৰ মাৰ্কছ কম পাইছে, তেতিয়া ভাইভাৰ কাৰণে তেওঁলোকৰ কম নাম্বাৰতে তেওঁলোকৰ কাৰণে নাম আহিব। এনেকুৱা ধৰণৰ কথা। যে ধৰি লোৱা হ'ল এজন কেণ্ডিডেটে ফিজিকেলত মাৰ্কছ পাইছে 32 আৰু তেওঁ ৰিটাৰ্ণত যদি 30 মাৰ্কছ পাইছে, তেতিয়াহ'লে কিমান মাৰ্কছ পাব? এইটো হ'ল UBৰ কাট অফ। এইটো ধৰি লোৱা হৈছে ফিজিকেলত যদি কেণ্ডিডেটজন 32 পাইছে আৰু ৰিটাৰ্ণত যদি তেওঁ 30 পাইছে, যে তেওঁৰ টোটেল হ'ব মাৰ্কছ হ'ব 62। এইটো হ'ল UBৰ কাট অফ। ঠিক তেনেকৈ যদি আমি AB ধৰি লওঁ, ABটোত যিহেতু চিনাপ আছে, চিনাপৰ যদি 20 মাৰ্কছটো যদি আমি ইয়াত এড কৰি দিওঁ, চিনাপৰ 20 মাৰ্কছ যদি আমি এড কৰি দিওঁ, তেতিয়াহ'লে কিমান হ'ব? 82। এইবাৰ এছাম পুলিচত যিহেতু ভাইভাৰ কাৰণে তেওঁলোকৰ এবিত কাট অফ আহিব, মিনিমাম কাট অফ আহিব 80, মিনিমাম 80 পৰা আহিব, আৰু মেক্সিমাম 85। মিনিমাম 85ৰ পৰা এবিত নাম আহিব, আৰু ইউবিত 60 পৰা নাম আহিব। যিহেতু কুৱেশ্যন পেপাৰখন অলপ হাৰ্ড আছিলে, মেথছ পাৰ্টটো হাৰ্ড আছিলে, ঠিক আৰু ইজি আহিছিলে, কিন্তু মেথছ পাৰ্টটো হাৰ্ড আছিলে, তাৰ কাৰণে কাট অফটো বা তেওঁলোকৰ ৰিটাৰ্ণৰ মাৰ্কছটো কমাৰ ফলত যদি আমি 30 যদি ধৰি লওঁ, নিৰ্দিষ্ট এজন কেণ্ডিডেট যদি 30 ধৰি লওঁ, তেতিয়াহ'লে তেওঁলোকৰ ইউবিত 60 পৰা নাম আহিব। 60 বা 58, 57, 56 এনেকুৱাৰ পৰা এইটো মিনিমাম ইউবিত মিনিমাম 58, 57, 56, মেক্সিমাম 60 এইখিনি ভিতৰতে তেওঁলোকৰ ইউবিৰ কাট অফটো থাকিব। আৰু এবিত মিনিমাম 80 যাব বা 78, 77 ইয়াৰ পৰা এবিত নাম আহিব, আৰু মেক্সিমাম 85ৰ ভিতৰতে ভাইভাৰ কাৰণে নাম আহিব। এছাম পুলিচত এইবাৰ ST প্লেনৰ কাট অফ কিমান থাকিব? ST প্লেনৰ কাট অফ আনৰিজাৰ্ভ কেণ্ডিডেটতকৈ 2 বা 3 নম্বৰ বা সবাতোতকৈ 5 নম্বৰ কম থাকিব।
যদি এজন আনৰিজাৰ্ভ কেণ্ডিডেটে এবিত যেনিবা 80 পাইছে এই কেণ্ডিডেটজনতকৈ আমি ST প্লেনৰ কেণ্ডিডেট এজনে 5 মাৰ্কছ কম পোৱাৰ সম্ভাৱনা থাকিব বা ৰিজাৰ্ভ কেটেগৰীত সোমাই যাব 75 এই 75 ST প্লেনত 75 মাৰ্কছৰ পৰা এবিত নাম আহিব ST প্লেনত যেহেতু ৰিজাৰ্ভ কেটেগৰী হয় ইয়াত 75 বা 70 এনেকুৱা মাৰ্কছৰ পৰা আহিব 2-3 মাৰ্কছ আনৰিজাৰ্ভতকৈ 2-3 মাৰ্কছ কমকৈ ST প্লেন বা ST হিলছত নাম থাকিব ঠিক তেনেকৈ SC বা OBC কোটাত আনৰিজাৰ্ভতকৈ 2-3 নম্বৰ OBC কেণ্ডিডেটসকলৰ বেছি মাৰ্কছ কমাৰ চান্স খুব কমেই থাকে 2 বা 1 নম্বৰ এনেকুৱা মাৰ্কছেই কমিব কিন্তু ST প্লেনত যথেষ্ট মাৰ্কছ কমি যাব ST প্লেনৰ এইকাৰণে মাৰ্কছ কমিব যিহেতু ST প্লেনৰ যিখিনি বেছি হাই কেণ্ডিডেট আছে তেওঁলোক আনৰিজাৰ্ভত গুচি যাব যোৱাৰ কাৰণে ST প্লেনৰ যিখিনি ল' কাট অফত কোৱালিফাই কৰা কেণ্ডিডেটে তাত ST কেটেগৰীত সোমাই যাব যাৰ কাৰণে ST প্লেনত এইবাৰ কাট অফটো কম থাকিব OBC MOBC ঠিক তেনেকৈ OBC MOBCৰ ক্ষেত্ৰতো আনৰিজাৰ্ভতকৈ যদি আনৰিজাৰ্ভত 80 মাৰ্কছ পাইছে মেক্সিমাম কেণ্ডিডেট তাতকৈ 1 নম্বৰ বা 2 নম্বৰ মাইনাছ হ'ব মাইনাছ হ'লে কিমান হ'ব যদি 1 নম্বৰ মাইনাছ হয় 79 হ'ব আৰু যদি 2 নম্বৰ কমকৈ পায় তেতিয়াহ'লে কিমান হ'ব 78 এই OBCত এইবাৰ 77 78 79 এনেকুৱা মাৰ্কছৰ পৰাই এইবাৰ OBC MOBCত ভাইভাৰ কাৰণে তেওঁলোকৰ নাম আহিব ঠিক তেনেকৈ SC কেণ্ডিডেটসকলৰ ক্ষেত্ৰতো যিহেতু এইবাৰ SC যথেষ্ট হাই কাট অফ গৈছিলে কোনোবা কেইখন ডিষ্ট্ৰিক্টত 33 32 এনেকুৱা ফিজিকেল মাৰ্কছ গৈছে বা কাট অফ গৈছে যদি কেণ্ডিডেটজনে যদি তাত সেই ডিষ্ট্ৰিক্টখনত যদি পোষ্ট ভেকেঞ্চি কম থাকে SC যদি পোষ্ট ভেকেঞ্চি কম থাকে মেলৰ ক্ষেত্ৰত আৰু কেণ্ডিডেটজনে যদি মাৰ্কছ 30 বা 25ৰ ওপৰত পাইছে তেতিয়াহ'লে কাট অফটো যথেষ্ট হাই যোৱাৰ চান্স থাকে যদি 25 26 27 এনেকুৱা কাট অফ মাৰ্কছ পাইছে তেতিয়াহ'লে SC কেটেগৰীত কাট অফটো কমিব যদি কাট অফটো 30 ওপৰত পাইছে তেতিয়াহ'লে কাট অফটো যথেষ্ট হাই যোৱাৰ চান্স থাকিব আৰু আনৰিজাৰ্ভ বা OBCতকৈ কম যোৱাৰ চান্স থাকিব যদিও প্ৰায় সমান লেভেলতে থাকিব খুব আনৰিজাৰ্ভতকৈ 1-2 নম্বৰ কম থাকিব কাৰণ SCৰ যিখিনি ভাল কেণ্ডিডেট আছে সেইখিনি আনৰিজাৰ্ভত গুচি যাব আৰু আনৰিজাৰ্ভত যোৱাৰ পিছত তেওঁলোকৰ কেটেগৰীটো যিটো অলপ ভেকেঞ্চি থাকিব এই ভেকেঞ্চিখিনি তলৰ পৰা অহাৰ কাৰণে কাট অফটো কম যোৱাৰ চান্স আছে যদিও 2-3 নম্বৰ বা তেনেকুৱা মাৰ্কছেহে কাট অফটো কম যাব ধৰি লোৱা হ'ল SCৰ AB কেণ্ডিডেট এজনে যদি এবিত যদি 52 মাৰ্কছ পাইছে আৰু ৰিটেনত যদি তেওঁ মিনিমাম যদি 28 মাৰ্কছ পাইছে তেতিয়াহ'লে কিমান হ'ব ভাইভাৰ কাৰণে কিমান হ'ব মাৰ্কছ 80 হ'ব SCৰ AB কেণ্ডিডেট এজনে ভাইভাৰ কাৰণে মিনিমাম মাৰ্কছ 80 হ'ব বা সবাতোতকৈ কিমান কমিব পাৰে মিনিমাম কিমান কমিব পাৰে 1 নম্বৰ কমিব পাৰে 2 নম্বৰ কমিব পাৰে 3 নম্বৰ কমিব পাৰে 1 নম্বৰ যদি কমে তেতিয়াহ'লে মাৰ্কছ হ'ব 79 2 নম্বৰ যদি কম বুলি ধৰি লওঁ তেতিয়াহ'লে মাৰ্কছ হ'ব 78 3 নম্বৰ কমিলে কিমান হ'ব 77 এইবাৰ SCৰ মিনিমাম যাব SC মেলৰ এবিত মিনিমাম কাট অফ যাব ভাইভাৰ কাৰণে 77 78 79 বা মেক্সিমাম 80 পৰা 80 ভিতৰত 77 80 ভিতৰতে এইবাৰ SCৰ AB কেণ্ডিডেটৰ কাট অফটো থাকিব থেংক ইউ আৰু ভিডিঅ'টো ইমানেই আছিলে এইটো জাষ্ট এনালাইচিছে হয় এইটো ফাইনেল কাট অফ হ'ব নোৱাৰে ফাইনেল কাট অফ কেতিয়া হ'ব যেতিয়া ফিজিকেল প্লাছ ৰিটন প্লাছ ভাইভা মিলাই ফাইনেল কাট অফ হ'ব তেতিয়াহে সম্পূৰ্ণ তথ্য পোৱা যাব